চাওক, মই পূৰ্বৰ পৰাই আমাৰ আমচুৰ দাবী পূৰ্বৰ পৰাই আছে যে নেলীৰ তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া হঠাৎকৈ কৈছে তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিব। ৰাজহুৱা কৰক, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান এতিয়া জনাই থলোঁ সংবাদ মাধ্যমৰ জৰিয়তে, তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগে লগে আজি 10,000 মানুহ, নন অফিচিয়েলি 10,000 মানুহ আৰু অফিচিয়েলি প্ৰায় 3,500 মানুহক যে গণহত্যা কৰা হ'ল, গণকবৰ দিয়া হ'ল, সংখ্যালঘু ৰাইজক যে হত্যা কৰা হ'ল, যিসকলে হত্যা কৰিলে, যিসকল ৰৌ বৰালীয়ে হত্যা কৰিলে, যিসকলৰ নিৰ্দেশত হত্যা হ'ল, সেইসকলৰ শাস্তি হ'বনে নাই মুখ্যমন্ত্ৰী সেই কথাটো আগত ৰাজহুৱা কৰিব লাগে। সেইসকলৰ পানিছমেণ্ট হ'বনে নাই? তেওৱাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ পালে সেইটোক লৈ ৰাজনীতিকৰণ আৰম্ভ কৰি দিলে সেইটো নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগে লগে সংখ্যালঘু ৰাইজক যি ধৰণে হত্যা কৰা হ'ল, তেওঁলোকক যে ন্যায় দিয়া নহ'ল, তেওঁলোকক যে শ্বহীদ ঘোষণা কৰা নহ'ল, সেইসকলৰ বিচাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নে নাই সেই কথাটো মুখ্যমন্ত্ৰীয়ে তেওৱাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ আগতে এইখিনি কথা অসমৰ ৰাইজক জনাবলৈ মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। চাওক, ৰাজনীতিকৰণ মই বিচাৰোঁ, ৰাজনীতিকৰণ কৰক বা নকৰক, আমাৰ দাবী হৈছিল তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে। কিন্তু ইয়াৰ লগে লগে এটা কথা কৈছোঁ যে ইয়াত ৰাজনীতিকৰণ কৰাৰ যদি কোনোবাই চেষ্টা কৰে সেইটো আমি কোনো পদ্ধতিতে মানি নলওঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ যে তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগে লগে অসমৰ সংখ্যালঘু সমাজক, সংখ্যালঘু মানুহক যি ধৰণে নৰক কাণ্ড কৰি পেলাই যি ধৰণে মানুহক হত্যা কৰা হ'ল, যি ধৰণে মানুহক এটা কি কয় গণকবৰ দিব লগা হ'ল, যি ধৰণে মানুহক শিশু বৃদ্ধা সকলো মানুহক যি ধৰণে কি কৰে দিন দুপৰতে হত্যা কৰা হ'ল, এই হত্যাকাৰীবিলাক কোন আছিল, এই হত্যা কাৰ নিৰ্দেশত হৈছিল, সেইসকলৰ পানিছমেণ্ট হ'বনে নাই, সেইসকলক শাস্তি দিবনে নাই, আৰু যিসকল হত্যাৰ বলি হ'ল তেওঁলোকে ন্যায় পাবনে নাই, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ আগতে এইখিনি কথা অসমবাসী ৰাইজে জানিব বিচাৰিছে, আমচুৱে জানিব বিচাৰিছে, এইখিনি জনাব লাগে।